চুৰৰ সন্দেহত আটক কৰা এগৰাকী লোকৰ মৃত্যু কেন্দ্ৰ কৰি আজিও ঢেকিয়াজুলিত অব্যাহত আছে চেপা উত্তেজনা। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়মৰা চকত চুৰৰ সন্দেহত এগৰাকী লোকক আটক কৰি উত্তম মাধ্যম দি বান্ধি দিছিল ৰাইজে। বুধবাৰে নিশা ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ গড়মৰা চকত চুৰৰ সন্দেহত এগৰাকী লোকক আটক কৰি উত্তম মাধ্যম দি বান্ধি থৈছিল ৰাইজে। পিছলৈ উক্ত ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষীক অৱগত কৰে গড়মৰা গাঁৱৰ স্থানীয় গাঁও প্ৰধানে। খবৰ পাই লগে লগে ঢেকিয়াজুলি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি লৈ আহে। দুৰ্ভাগ্যবশতঃ ইব্ৰাহিম আলী নামৰ লোকজনৰ কৰুণ মৃত্যু হ'ল যদিও বৰ্তমানলৈ লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। আৰু ইয়াকে লৈ আজিও ঢেকিয়াজুলিত বিৰাজ কৰিছে চেপা উত্তেজনা। লোকজনৰ অকাল মৃত্যুৰ খবৰ বিয়পি পৰাত কেইবাগৰাকীও উচ্চস্তৰীয় আৰক্ষী বিষয়া ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। গড়মৰা গাঁৱৰ বাসিন্দা ইব্ৰাহিম আলী নামৰ লোকজনক চুৰৰ সন্দেহত ধৰি মাৰপিট কৰাৰ অভিযোগত ৮৬/২০২৫ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰ ছেকশ্যন ১০৩(১)/৩৫ ধাৰাত ৰফিকুল আলী, বিকাশ দাস আৰু দিলীপ বড়ো নামৰ তিনিগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। যোৱা ১৯ তাৰিখে ঠিক ৰাতিৰ ২:৩০মান বজাত আমাৰ যিজন চুৰ বুলি সন্দেহ কৰি ধৰা হৈছিল তেখেতৰে ককাইজনে মোক ফোন কৰিলে যে আমাৰ ভাইটিক ৰাইজে ধৰিছে, মাৰধৰ কৰি আছে, আপুনি পুলিচক জনাওক। তো ইতিমধ্যে মই সোনকালে পুলিচক জনালোঁ, লগত ময়ো গ'লোঁ। গৈ দেখিলোঁ তেখেতক এটা বাৰাণ্ডাত, তাৰমানে পূজাৰ বাৰাণ্ডাত বান্ধি এটা তাৰে ওচৰতে মানে দুটা মটৰ পাইছোঁ তাৰমানে। তো তাৰপিছতে তেখেতক পুলিচে লৈ আনিছে ঢেকিয়াজুলি থানালৈ। এইখিনি মই জানো। কিন্তু হয়তো তেখেতে এতিয়া আমাৰ এই টুমুকীত আছে বুলি শুনিছোঁ। তেখেতে মৃত্যু বৰণ হৈছে বুলি মই শুনিছোঁ, কিন্তু এতিয়ালৈকে মই লাষ্টটো দেখি পোৱা নাই। এইখিনি মই জানো, ইয়াৰ বাহিৰে মই নাজানো। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।